নমস্কাৰ। জ্ঞান অমৃতৰ বিন্দু চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গ্ৰীক দাৰ্শনিক মেফিষ্টফেলিছ আৰু মেফিষ্টফেলিছৰ বিশ্বৰ ভিতৰত তেওঁ এজন বিখ্যাত ব্যক্তি। আকাশমাৰ্গৰ তলত থকা সকলো বস্তু ধন সম্পদ তেওঁ যি মন যায় সেই সকলোবোৰ ভোগ কৰিব পাৰে। কিন্তু এই মেফিষ্টফেলিছৰ মনত অলপো শান্তি নাই। সেয়েহে তেওঁ এখন হৃদয় বিচাৰিলে আৰু হৃদয় বিচাৰি তেওঁৰ লগৰবোৰকো ক'লে যে মই এখন হৃদয় লাগে য'ত মই শান্তি পাওঁ। আৰু সেই হৃদয়খন বিচাৰি তেওঁ বন্ধুবৰ্গক কোৱাৰ পিছত তেওঁলোকে ক'লে যে আমি এই ক্ষেত্ৰত অলপো সহায় কৰিব নোৱাৰিম, আপুনি কিবা এটা বেলেগ ব্যৱস্থা কৰক। তেতিয়া তেওঁ বজাৰলৈ গৈ এখন হৃদয় বিচাৰিলে। তাত কিছুমান বিজ্ঞ মানুহ লগ পালে আৰু তাৰে এজন মানুহে ক'লে যে আপুনি ফষ্টাছ নামৰ ব্যক্তি এজন আছে, তেখেতৰ ওচৰলৈ যাওক। তেওঁ বৰ সাধু আৰু এজন খুব ভাল মানুহ। আৰু তেখেতে ফষ্টাছক বিচাৰি গৈ তেওঁৰ ঘৰ ওলালে আৰু ফষ্টাছৰ লগত আলোচনা কৰিলে বহুত সময়। আৰু ফষ্টাছে হৃদয়খন দিয়াৰ আগত কেইটামান চুক্তি দিলে। আৰু সেই চুক্তিকেইটা প্ৰথমটো হৈছে আকাশমাৰ্গৰ তলত থকা যিমানখিনি সম্পদ আছে তেওঁ সেই সকলো সম্পদ তেওঁ ফষ্টাছক দিব লাগিব। ২ নম্বৰ, তেখেতে দুজনী সুন্দৰী ভাৰ্যা বিচাৰিলে যিয়ক তেওঁ ভোগ কৰিব পাৰিব। আৰু ৩ নম্বৰটো, তেওঁৰ এই সম্পদখিনি যাতে পৰৱৰ্তী পৰ্যায়ত তেওঁৰ মৃত্যুৰ পিছতো উত্তৰাধিকাৰী হিচাপে এজন কোনোবা থাকে, তেনেকুৱা এজন সন্তান বিচাৰিলে। আৰু তেতিয়া মেফিষ্টফেলিছে তেওঁ কোৱা চুক্তিকেইটাত সন্মতি দিলে। তাৰপিছত চুক্তি হোৱাৰ পিছত মেফিষ্টফেলিছে ফষ্টাছৰ পৰা হৃদয়খন লৈ তেওঁৰ সকলো ধন সম্পদ বিভূতি সকলো দি তাৰ পৰা তেওঁ বিদায় ল'লে। আৰু মেফিষ্টফেলিছে এতিয়া হৃদয়খন দিয়াৰ পিছত ফষ্টাছৰ হৃদয়খন লৈ মেফিষ্টফেলিছ যেতিয়া গ'ল, তেতিয়া ফষ্টাছে মেফিষ্টফেলিছৰ পৰা লোৱা ধন সম্পদখিনি সকলো হাতত ল'লে আৰু ভোগ কৰিবলৈ আৰম্ভ কৰিলে। হৃদয়বিহীনভাৱে তেওঁ ভোগ কৰি একো অনুভূতি নোহোৱা বাবে তেওঁ অলপো এইবাৰ ফষ্টাছে শান্তি পোৱা নাই। দুটা শিলৰ মাজত যদি ঘৰ্ষণ কৰি দিয়া যায়, তেতিয়া শিলৰ যেনেকৈ একো অনুভূতি নাথাকে, ফষ্টাছৰ ঠিক তেনেকৈ অৱস্থা হ'ল। আৰু লাষ্টত অৱশেষত ফষ্টাছে ৰাস্তাত পৰি পগলা হৈ শেষ পৰ্যায়ত তেওঁ মৃত্যুবৰণ কৰিলে। আৰু মেফিষ্টফেলিছে অতি আনন্দ মনে একো নোহোৱা স্বত্বেও এখন হৃদয় লৈ তেওঁ অতি সুখেৰে বাস কৰিবলৈ ধৰিলে। গতিকে ধন সম্পদ সকলো থকাৰ পিছতো এজন মানুহ অসন্তুষ্ট চিত্ত হ'ব পাৰে যদিহে তেওঁৰ আধ্যাত্মিকতা বা তেনেকুৱা ভাল জ্ঞানৰ তেওঁৰ যদি কোনো চ'ৰ্চ নাথাকে। সেইকাৰণে এখন প্ৰকৃত হৃদয়ৰ অধিকাৰী হওক, সৎগুৰুৰ জৰিয়তে নামত আশ্ৰয় লওক, আৰু তাৰপিছত দেখিব আপুনি আনন্দ মেফিষ্টফেলিছৰ পৰৱৰ্তী পৰ্যায়ৰ নিচিনা আপুনিও সুখ ভোগ কৰি সুখে অন্তকে জীয়াই থাকিব পাৰিব। ধন্যবাদ।